যে আমি ক্লাছ 10 এক্সাৰচাইজ 1.2 কুৱেশ্যন নম্বৰ 3টো আলোচনা কৰিম। ইয়াৰ আগত আমি কুৱেশ্যন নম্বৰ 1টো দিছোঁ, তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। চ' কুৱেশ্যন নম্বৰ 3টো আছে যে মৌলিক উৎপাদীকৰণৰ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। মৌলিক উৎপাদকৰে আমাৰ লসাগু আৰু গসাউ উলিয়াব লাগিব। তেন্তে ইয়াৰ আগৰ ভিডিঅ'ত যে আমি লসাগু আৰু গসাগু উলিয়াইছোঁ, সেই একে চিষ্টেমতে আমি এতে কৰিম। চ' কেনেকৈ লসাগু আৰু গসাগু উলিয়াবা, তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যনটোৰ অপশ্যন 3টা আছে। ইয়াতে আছে 12, 15 আৰু 21। 2 নম্বৰটো আছে যে 17, 23 আৰু 29। 3 নম্বৰটো আছে যে 8, 9 আৰু 25। চ' এই লসাগু আৰু গসাগু কেনেকৈ উলিয়াম, তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1 নম্বৰটো আছে যে সলিউশ্যন কৰিম আমি 1 নম্বৰটো। 1 নম্বৰটো আছে আমাৰ যে 12, 15 আৰু 21। চ' 12, 15 আৰু 21 আমি এটা এটাকৈ কি কৰিম, মৌলিক উৎপাদকৰে ভঙাম। চুটি হৰৰ নিয়মে আমি মৌলিক উৎপাদকটো বনাম। চ' 12ৰ আমি মৌলিক উৎপাদক ভঙালে আমি কি পাম চাওঁ। 12ক দিলে আমি মৌলিক উৎপাদকৰে ভঙাও। ইয়াতে চাবা, তোমালোকে ভালকৈ বুজি ল'বা যে আমি 12ক প্ৰথমত কি কৰিব লাগিব, 2ৰে মানে ভাগ কৰিব লাগিব। 2ৰে যায় না নাই সেইটো আমি চাব লাগিব। চ' 2ৰে আমি মৌলিক 2ৰে আমি 12ক মানে হেৰি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ। কিমান বাৰ যাব, 6 বাৰ। আৰু 2 into 6 = 12। এইটোক আমি 6ক আমি আৰু হেৰি কৰিব পাৰোঁ যে 6ক কিহেৰে ভাগ কৰিলে আমি মানে 6 পাম। চ' 2ৰে দিলে আমি দিওঁ 2, 3 = 6। চ' এতিয়া দেখা যায় এই 3টো আছে আমাৰ মৌলিক সংখ্যা। চ' মৌলিক সংখ্যা আহিলে আমাৰ আৰু এইটো মানে হেৰি কৰাৰ দৰকাৰ নাই, ভাগ কৰাৰ কাৰণে দৰকাৰ নাই, মানে এইটোৱে আমাৰ শেষ। চ' এই 12ৰ আহিব কি 2, 2, 3 ইয়াতে আহিব। আমি এনেকৈ লিখিব পাৰোঁ যে মৌলিক উৎপাদকবিলাক কি কি আহিল, 12ৰ মৌলিক উৎপাদকবিলাক আহিল ইকুৱেল টু 2 into 2 into 3। এইটো আমি ইনটু হিচাপে দিম, 2 into 2 into 3 হিচাপে। চেম প্ৰচেছত আমি 15ৰো কি উলিয়াম, 15ৰো মানে আমি সেই মৌলিক উৎপাদকবিলাক উলিয়াম। মৌলিক উৎপাদকবিলাক কি কি হ'ব, 15। তোমালোকে ইয়াতে চাই লোৱা 15। আমি প্ৰথমে 15ক মানে 2ৰে 15ক ডিভাইডেড কৰোঁ। 2ৰে 15ক আমি ডিভাইডেড কৰিব নোৱাৰোঁ। চ' আমি 3ৰে চাম। 3ৰে আমি 15ক কেইবাৰ যাব, 5 বাৰ যাব। চ' 3ৰে দিলে আমি 3ৰে আমি 15ক ডিভাইডেড কৰোঁ, 3 আৰু 5 পাম। চ' ইয়াৰ পৰা আমি পাম 15ক আমি ডিভাইডেড কৰি কি কি পালোঁ, 3 আৰু 5। তোমালোকে ইয়াতে চাবা যেন 3 আৰু 5। চ' চেম প্ৰচেছত আমি 21কো মানে হেৰি কৰিম, ডিভাইডেড কৰিম, মানে মৌলিক উৎপাদকৰে মানে ভাগ কৰিম। 21ক আমি ভাগ কৰিলে ইয়াতে প্ৰথমে চাব লাগিব যে 2ৰে যায় কি নাই। এই 2ৰে আমি 21ক ভাগ কৰিব পাৰোঁ নে নাই। 2ৰে আমি 21ক ভাগ কৰিব নোৱাৰোঁ। চ' 3ৰে আমি পাৰিম। চ' 3ৰে কিমান বাৰ যাব, 3, 7 = 3 21ৰ মাজত কিমান বাৰ যাব, 7 বাৰ যাব। চ' 7টো আমাৰ কি আহিছে যে ইয়াতে মৌলিক সংখ্যা। চ' 7টো মৌলিক সংখ্যা। চ' আমি এইটো কাৰো মানে ভাগ কৰাৰ দৰকাৰ নাই, ভাগ কৰিব নোৱাৰিম। চ' 21ক আমি 21ক ডিভাইডেড কৰিলে আমি কি পাম, 3 আৰু 7 পাম, 3 into 7। চ' ইয়াৰ পৰা আমি পাম যে লসাগু কোনটো আৰু গসাগু কোনটো, এতিয়া আমি উলিয়াব পাৰিম। চ' লসাগুটো কেনেকৈ উলিয়াবা, তোমালোকক মই আগত কৈছোঁ যে লসাগুটো উলিয়াবৰ কাৰণে তোমালোকে প্ৰথমে চাবা যে ইয়াৰ পৰা কমনটো কি আছে সেইটো বাদ দিবা, আৰু সেইটোৰ পৰা এটা লৈ কেনে আৰু গোটেইকেইটা পূৰণ কৰিলে আমি লসাগু পাম। আৰু গসাগুটোকে ইয়াৰ পৰা যিটো কমন আছে সেইটো ল'ম, গসাগু। চ' ইয়াৰ পৰা আমি গসাগুটো চাওঁ, গসাগুটো আমি চাম। ইয়াৰ পৰা কমন কি আছে, 2, 2, 3 আছে, 3, 5 আছে, 3, 5। চ' ইয়াৰ পৰা আমি 3টাৰ পৰা চাম যে ইয়াতে 3, 3, 3টো আমাৰ কি আহিছে, কমন আহিছে। চ' ইয়াতো 3 আছে, এইটো 15টো 3 আছে, 21টো কি আছে আমাৰ 3 আছে। চ' 3টাতো মানে 3 আছে। চ' 3 থাকিলে আমাৰ গসাগুটো উলিয়াব হ'ব 3। ইয়াতে আমি এনচাৰটো পাম কি 3। লসাগুটো হ'ব
গুটো হ'ব লসাগুটো হ'ব এই আমাৰ যে 3 কমন আছিল এই 3 পৰা আমি এটাই 3 লম সো এটাই 3 লৈছো আৰু বাকি যিকেইটা আছে গোটেইকেইটা আমি পূৰণ কৰিম ইয়াতে 2 দুটা আছে ইয়াতে 5 আছে ইয়াতে 7 আছে সো গোটেইকেইটা আমি কি কৰিম মাল্টিপ্লাই কৰি দিম সো ইয়াতে 2 * 2 ইয়াতে 5 * 7 5 * 7 সো গোটেইকেইটা তুমি পূৰণ কৰিলে আমি পাম গোটেইকেইটা আমি যদি পূৰণ কৰো তেন্তে ইয়াৰ পৰা পাম যে কি 420 পাম সো আমাৰ লসাগুটো কি হ'ব 420 তোমালোকে পূৰণ কৰি চাব পাৰা যে 400 কি আহিব 20 হ'ব সো লসাগুটো আহিব 420 আৰু গসাগুটো হ'ব কি 3 সো এইখিনি আছিল কোৱেশ্চন নম্বৰ 3 অন নম্বৰ আনসাৰটো এতিয়া আমি 3 নম্বৰটো চাম 2 নম্বৰটো চাম 2 নম্বৰটো আছে 17 23 and 29 আৰু 29 ইয়াতে এণ্ড হৈ গৈছে 29 সো 17 23 আৰু 29 আমি কি কৰিম প্ৰথমতে মৌলিক উৎপাদকৰে এটা এটাকৈ ভঙাম তাৰ পিছত আমি কি কৰিম গসাগু আৰু লসাগুটো উলিয়াম সো প্ৰথমতে আমি 17 ৰ মৌলিক উৎপাদকৰে ভাঙিছো চাও কেনেকুৱা হয় 17ক আমি যদি মৌলিক উৎপাদকৰে ভাঙাও একে যদি আমি 2 ৰে প্ৰথমে দিও 2 ৰে দিলে আমাৰ হেৰি নহব কি নহব বাকি থাকিব সো 2 ৰে আমি এটক ডিভাইডেড কৰিব নোৱাৰিম ফুলি আৰু 3 ৰে নোৱাৰিম 7 ৰে নোৱাৰিম সো আমি এটকে মাজত 17 কেবাৰ গৈছে 17 ৰ মাজত 17 ৰে দিলে আমি এটক ভাগ কৰিব পাৰিম 17ক 17 ৰে ভাগ কৰিলে মানে 1 পাম সো 17ক মৌলিক উৎপাদক ভাঙালে আমি পাম 17 * 1 17 * 1 23 আছে 23 কেও আমি হেৰি কৰো চাও কি হয় এই 23 আছে ইয়াতে 2 ৰে দিলে এতে মানে বাকি থাকিব 3 ৰে দিলে তথাপি বাকি থাকিব 5 ৰে দিলে বাকি থাকিব সো আমি এটো কি কৰিব নোৱাৰিম মৌলিক এই সংখ্যা দি মানে নোৱাৰিম ডাইৰেক্ট আমি কি কৰিব পাৰিম 23 ৰে আমি হেৰি কৰিব পাৰিম 23 মাজত কিবাৰ বাৰ যাব 1 বাৰ যাব ইয়াৰ আগত মানে আমি কৰিব নোৱাৰিম কাৰণ ইয়াতে বাকি থাকিব সো ডাইৰেক্টলি 23 মাজত কিমান বাৰ যাব 1 বাৰ 23 ৰে দিলেহে আমি পাম এটো কি পাম 23 ৰে দিলে 23 আৰু 1 পাম 17 যেটো কৰিলে তেনেকুৱাই 23 * 1 এতে 23 * 1 আহিল সো আকৌ আছে কি 29ক আমি যদি হেৰি কৰো মৌলিক উৎপাদকৰ ভাঙো আমি এটো সেই সেম 2 3 5 7 এবিলাকক দিলে মানে মৌলিক সংখ্যাৰে দিলে আমি বাকি পাম বাকি থাকিব সো এটকো না যাব আমি ডাইৰেক্ট এটক 29 * 1 মানে 29 মাজত একবাৰে যাব সো আমি এটাকে 29 * 1 হিচাপে লিখিব পাৰিম সো এটক আমি 29 = 29 * 1 আমি লিখলো এটোই হ'ব সো ইয়াৰ পৰা আমি তোমালোকক এক নম্বৰটো কৰিছো যে ইয়াৰ পৰা কমন কোনটো আছে ইয়াৰ পৰা কমন কি আছে 1 টো কমন আছে সো যেটো কমন থাকিব হেতু হ'ব কি আমাৰ গসাউ সো তোমালোকে এটা কথা ভালকৈ মনত ৰাখিবা মই ভালবাৰ কৈছো যেটো কমন থাকিব হেতু কি হ'ব গসাউ আৰু যেটো কমন নাথাকে আৰু গোটেইকেইটা আমি কি কৰো লসাগু মানে গুণিতক মানে পূৰণ কৰো গোটেইকেইটা পূৰণ কৰো হেতু কি হ'ব আমাৰ কি লসাগু সো গসাগুটো হ'ব therefore তোমালোকে লিখিবা গসাউটো হ'ব কি হ'ব ইয়াতে মান চাবা যেন 1 টো আছে কি কমন সো গসাগু কি হ'ব 1 ডাইৰেক্টলি 1 আৰু লসাগুটো কি হ'ব therefore লসাগু এই 1 টো লৈ কেনে আৰু গোটেইকেইটা আমি কি কৰিম পূৰণ কৰিম 1 টো ল'ব লাগিব যেটো আমাৰ কমন আছে হেতু এটা লম ইয়াৰ পৰা এটা 1 টো কমন লম 1 টোই লম যেটো গসাগু উল থাকিব হেতুই লম আৰু গোটেইকেইটা আমি কি কৰিম পূৰণ কৰি দিম মাল্টিপ্লাই কৰি দিলে আমাৰ হেতুই হ'ব যে এতে আছে কি 23 29 আৰু আছে কি 17 এই গোটেইকেইটা আমি মাল্টিপ্লাই কৰো পূৰণ কৰো 23 29 17 আৰু 1 দিলে আমি কি কৰো মাল্টিপ্লাই কৰো ইয়াৰ পৰা পাম কি ইয়াৰ পৰা আমি পাম যে 11339 ইয়াৰ পৰা আমি আনসাৰটো পাম 11339 সো কোৱেশ্চন নম্বৰ 2 এইখিনি হ'ব আনসাৰ এতে আমি 3 নম্বৰটো চাম 3 নম্বৰটো আছে যে 8 9 আৰু 25 8 9 আৰু 25 ৰ লসাগু আৰু গসাগু কি হ'ব সো এটো আমি
1 নম্বৰ 2 নম্বৰ যেনেকৈ কৰিলোঁ 3 নম্বৰটো তেনেকৈ কৰিম সো কেনেকৈ কৰিবা দেখা প্ৰথমে কি কৰিব লাগিব 8 আৰু 8 9 আৰু 25ক মানে মৌলিক উৎপাদকৰে ভঙাই আমাৰ ইয়াৰ পৰা মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব সো ছুটি হৰণৰ নিয়মেৰে যে আমি মৌলিক উৎপাদক মানে হেৰি কৰিছোঁ উলিয়াইছোঁ সো এইটোৱে মানে আমি সেম প্ৰসেসত উলিয়াম এইটোক আমি মৌলিক উৎপাদক মানে ভঙাম ছুটি হৰণৰ নিয়মেৰে কি হ'ব সো এইটোক আমি যদি ভঙাও 2 ৰে যদি দিওঁ 2 এইটোৰ মাজত দুবাৰ 4 বাৰ যাব আকৌ 2 ৰে যদি দিওঁ 2 4 ৰ মাজত কিমান বাৰ যাব দুবাৰ যাব সো আমাৰ এইটোক আমি ভাঙালে মৌলিক উৎপাদক কি পাম যে 2 into 2 into 2 সেম n নম্বৰ আৰু 2 নম্বৰ যেনেকৈ কৰিছোঁ সেম তেনেকুৱাই এইটো আহিল এতিয়া 9ক আমি ভঙাম 9 টো আছে যে 9ক আমি যদি হেৰি কৰোঁ 3 ৰে ভঙাও 3 9 ৰ মাজত কিমান বাৰ যাব 3 ৰে যাব আৰু ইয়াৰ মাজত নাযায় এইটো মানে 3 3 মাজত আৰু নাযায় সো ইয়াৰ পৰা আমি এটাই পাম যে আকৌ এটা 3 অন মাজত কিমান বাৰ যাব 1 বাৰ যাব 3 অন মানে 3 3 মাজত কিমান বাৰ যাব 1 বাৰ যাব সো আমি এইটো কেনেকৈ কৰিব পাৰোঁ যে এইটো ৰাখিলে হলে হয় কিন্তু এইটো কৰিব লো আৰু 9 = 3 into 3 into কি আহিল 1 আহিল এই তিনটা আহিল মৌলিক উৎপাদক আহিল এতিয়া আমি 25ক চাম 25ক আমি কি কৰিম এই সেম প্ৰসেসত ভঙাম 25 মই ছুটি হৰণৰ নিয়মেৰে ভঙালে আমি পাম যে 25ক আমি 3 ৰে যাব 5 ৰে 5 ৰে যাব 2 ৰে যাব 5 ৰে যাব ডাইৰেক্ট 5 ৰে যাব 5 5 25 ৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব সো এইটো আহিল এইটো আকৌ যদি আমি 5ক 5 ৰে দিওঁ 1 বাৰ যাব 5 into 1 কিমান হ'ব 5 হ'ব সো ইয়াৰ পৰা আমি কি পাম এইটো পাম 5 5 1 পাম সো 25ক আমি যদি ভাঙাও কি পাম 5 5 1 5 into 5 into 1 এইটো পাম এতিয়া আমি ইয়াৰ পৰা কমন যেটো আছে ইয়াৰ পৰা কমন কি আছে হেতু চাব লাগিব হেতু আমাৰ হ'ব কি গ সা গ এটো কমন কি আছে 1 কমন আছে এটো আমাৰ কমন therefore গ সা গু টু হ'ব আমাৰ কি 1 আৰু লসাগুটো কি হ'ব আৰু লসাগুটো এই গোটেইবিলাক পূৰণ কৰি যেটো আহিব হেতু আমাৰ হ'ব কি লসাগু আকৌ therefore লসাগুটো আহিব আমাৰ কি লসাগু তো গসাউ এটো গসাউ সরি এটো গসাউ আকৌ এটো হ'ব কি লসাগু সো লসাগুটো আহিব কি এই গোটেইবিলাক পূৰণ কৰিব লাগিব এতিয়া আৰু 1 যে কমন আহিল এটো 1 থাকিব আৰু লগতে গোটেইবিলাক পূৰণ কৰিব লাগিব যেটো কি আছে এতে 2 তিনিটা আছে 3 দুটা আছে 5 দুটা আছে গোটেইটা পূৰণ কৰিব লাগিব সো 2 into 2 into 2 এটো গেল আৰু 3 into 3 3 into 3 into 5 into 5 5 into 5 আৰু যে এতে 1 কমন আছিল 1 টো এটা লোৱা মানে গসাগু যেটা হ'ব গসাগুটো পূৰণ কৰিব লাগিব সো গোটেইটা আমাৰ পূৰণ কৰিলে আহিব 180 1800 আহিব আমাৰ এটো আহিব যেন সো আমাৰ গোটেইটা পূৰণ কৰিলে হ'ব যে 1800 সো এটো হ'ব আমাৰ কি লসাগু সো কোশ্চেন নম্বৰ 3 এইটো হ'ব কি आंसर গসাগুটো হ'ব 1 আৰু লসাগুটো হ'ব এইটো ওকে আমি কোশ্চেন নম্বৰ 4 টো আলোচনা কৰিম কোশ্চেন নম্বৰ 4 টো আছে যে দিয়া আছে গসাউ 306657 or equal to 9 আৰু লসাগু এত উলিয়া মানে লসাগুটো উলিয়াব লাগিব ইয়াৰ পৰা গসাগুটো দিয়া আছে লসাগুটো উলিয়াব লাগিব মানে এই 306 আৰু 657 ৰ গসাগুটো দিয়া আছে কি 9 আৰু 306 আৰু 657 ৰ লসাগুটো উলিয়াব মানে এটোৰ পৰা গসাগুটো দিয়া আছে লসাগুটো উলিয়াব লাগিব তেন্তে আমি কেনেকৈ উলিয়াম তেন্তে ভিডিওটো দেখা ইয়াৰ পৰা সলিউশনটো হ'ব যে সলিউশন 306 আৰু 657 ৰ গসাগুটো কি 9 এনেকৈ লিখিব পাৰা তুমি 306 আৰু কি 657 ৰ গসাগুটো কি গসাউ ইকুয়াল টু কিমান আছে 9 আৰু লসাগুটো কিমান 9 মানে 306 657 306 এটো 306 আৰু 657 ৰ লসাগুটো হ'ব আমাৰ কি লসাগুটো নাই লসাগুটো আমাৰ কি কৰিব লাগিব উলিয়াব লাগিব সো আমি জানো যে লসাগু আৰু গসাগুটো পূৰণ কৰিলে সংখ্যা দুটা পূৰণফল ইকুয়াল টু সমান হয় সো এটা আমি জানো we know that
আমি জানো যে লসাগু ইন্টু গসাগু দ্যাট মিন লসাগু ইন্টু গসাগু ইকুয়াল টু সংখ্যা দুটার পূরণফল সংখ্যা দুটার পূরণফল আমি এটা জানো। সো এরপরে আমার কি আছে এরপর আমার কি লসাগু আর গসাগুটো দিয়েছে লসাগু দেয়া নাই গসাগুটো দিয়েছে গসাগুটো কি 9 সো লসাগু নাই এটা এগুলো লসাগু ইন্টু গসাগুটো কি 9 আকৌ সংখ্যা দুটা কি দিয়া আছে 306 আৰু 657 সংখ্যা দুটা পূৰণফল ইকুৱেল টু হ'ব কৈছে সমান সমান হ'ব বুলি কৈছে 306 সংখ্যা দুটাৰ পূৰণফল ইনটু আৰু কি 657 এটা পূৰণ কৰিলে এনেকুৱা হ'ব বুলি কৈছে। সো আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ ক্যালকুলেশন কৰিলে আমাৰ লসাগুটো আহিব লসাগু ইকুৱেল টু 306 ইনটু 657 ডিভাইডেড বাই এই 9টি ইয়াতে মাল্টি পূরণ হিসাবে আছে আমার ইকুয়াল টু হফালে গলে মানে কি হব ডিভাইডেড হব পূরণ থাকলে ইফালে গলে আমার কি ডিভাইডেড হব এটা মনে থাকবে তোমাদের ঠিক আছে। এতে আমি এটি ডিভাইডেড করিম এতে যদি আমি কি করব এই 9 এর 306 ক আমি কি করে ডিভাইডেড করব 9 এর যদি 306 ক আমি ডিভাইডেড করব এটো ডিভাইডেড করলে আমি পাম 9 13 মাঝে কি বার 3 বার 3 থাকিব 3 থাকলে আমার 36 হবে 9 36 মাঝে কি হবে 4 বার যাব 3 36 3 9 4 যা 36 তো আমার কি আইব এটো আমি ডিভাইডেড করি 9 306 এর মাঝে কি হবে 3 4 যাব মানে 34 বার যাব 9 306 এর মাঝে কি বার যাব 34 বার। সো আমি এটুকু লিখব পাম লসাগু ইকুয়াল টু 34 আহিল এটু ডিভাইডেড করে আর এতে কি থাকিল 657 এটু দিলে আমি 34 আর 657 দিলে আমি কি করব মাল্টিপ্লাই করব এরপর আমি যদি এনেকৈ মাল্টিপ্লাই করব 657 ইনটু 34 এটা আমার মাল্টিপ্লাই করলে আহিব তোমার কি 22338 এটো তোমালোকে মাল্টিপ্লাই কৰি চাব তোমালোকে কি পাবা 22338 ওকে। সো লসাগু কি হ'ব লসাগুটো আহিব কি 22338 এইখিনি হ'ব আমাৰ কোশ্চেন নম্বৰ 4 ৰ आंसर ওকে। এটা কোশ্চেন এটা আছিল 2019 ত কোশ্চেনটো আহিছিল কোশ্চেনটো কি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 ৰ লসাগু আৰু গসাগুটো উলিয়াব লাগিব। সো এটো তোমালোকে ইম্পৰ্টেন্ট কোশ্চেন 2019 ত যেটো আহিছিল ইয়াতে আছে কি 96 আৰু 404 ৰ লসাগু আৰু গসাগুটো উলিয়াব লাগিব। সো সেম প্ৰসেছত যেটো এৰ আগৰ ভিডিঅ যিবিলাক কৰিলো সেম প্ৰসেছত কৰিবা। সলিউশনটো কি হ'ব তোমালোকে দেখা ভালকে দেখা সলিউশনটো হ'ব যে এটো আমাৰ প্ৰথমে কি 96 আৰু কি 404 ৰ মৌলিক উৎপাদকীকৰণৰে আমাৰ কি কৰিব লাগিব ছুটি হৰণ নিয়মেৰে আমাৰ মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব। সো 96 ক আমি যদি ছুটি হৰণ নিয়মেৰে উলিয়াও এটো আমাৰ আহিব 2 ৰে দিলে 2 9 ৰ মাজত কিমান বাৰ যাব 4 বাৰ যাব 1 থাকিব 16 হ'ব 2 16 ৰ মাজত কিমান যাব 8 বাৰ যাব আকৌ যদি আমি 2 ৰে এটুক ডিভাইডেড কৰো 2 4 ৰ মাজত 2 বাৰ যাব 2 8 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব সরি 4 বাৰ যাব ওকে। এই কোন 2 দি দিলে 2 24 ৰ মাজত 12 বাৰ যাব আকৌ দিলে আমি 2 ৰে দিলো 2 12 ৰ মাজত 6 বাৰ যাব আকৌ আমি 2 ৰে দিলে 2 3 মাজত 6 ৰ মাজত কিমান বাৰ 3 বাৰ যাব। সো এটো আহিব সো 3 যে এটো আমাৰ কি আহিল মৌলিক সংখ্যা এক আৰু মানে কি কৰিব নোৱাৰিম ডিভাইডেড কৰিব নোৱাৰিম মানে ভাগ কৰিব নোৱাৰিম। সো আমাৰ 96 ত আমি মৌলিক উৎপাদকবিলাক আহিব কি মৌলিক 96 ত আমি কি কৰিম উলিয়াও কি হ'ব 2 into 2 into 2 into 2 into 2 that means 5টা 2 আহিব 5টা 2 আৰু এটা কি আহিব 3 আহিব এটো আমি ভাঙালে এটো আহিব। এতে আকৌ আমি কি 404 ক কি কৰিম ভাঙাম মৌলিক উৎপাদকৰ পদ্ধতিৰে ভাঙাম। সো 404 ক আমি দিলে ভাঙাও এটো ইয়াতে দেখা দিছো 404 ক আমি দিলে ভাঙাও 404 2 দিলে 2 4 মাজত 2 বাৰ যাব 0 মাজত 0 0 মাজত 0 2 4 মাজত কিমান যাব 2 বাৰ আকৌ যদি আমি 2 ৰে ভাঙাও 2 2 মাজত কিমান যাব 1 বাৰ 0 মাজত 0 2 2 মাজত কিমান যাব 1 বাৰ। সো 1 0 1 টো আমাৰ কি মৌলিক সংখ্যা একে আমি আৰু কি কৰিব নোৱাৰিম 1 0 1 টো আমাৰ কি মৌলিক সংখ্যা একে আমি কি কৰিব নোৱাৰিম আৰু ভাগ কৰিব নোৱাৰিম। সো মৌলিক 404 ৰ কি আহিব 2 2 আহিব আৰু 1 0 1 টো আহিব। সো 2 into 2 into 101 তোমালোকক মই আগত কৈছো ইয়াৰ পৰা চাব লাগিব কমন কি আছে কমনটো লব লাগিব। সো কমনটো আমাৰ কি আছে 2 টো গসাগুটো উলিয়াবৰ ক্ষেত্ৰত আমাৰ কি এনেকৈ লিখিব গসাগু। সো
গসাউটো উলিয়াবলৈ হ'লে আমাৰ কমনটো লাগিব যে 96 আৰু 404 মাজত কি কমন আছে ইয়াৰ মাজত মৌলিক উৎপাদকবিলাক কি কমন আছে ইয়াতে 2 কমন আছে এইটো এটা কমন আছে আকৌ ইয়াতে 2 কমন আছে সো আমাৰ 2 কমন আছে আকৌ বাকি একো কমন নাই সো 2 * 2 দুটা মানে ইয়াৰ পৰা এটা ল'ব লাগিব কমনৰ মাজৰ পৰা এটা ল'ব 2 আছে যেটো এটা ল'ব লাগিব 2 ইয়াৰ মাজতো পৰা এটা ল'ব লাগিব 2 * 2 সো 2 * 2 আহিলে কি হ'ব 4 আহিব সো গসাগুটো কি হ'ব 4 হ'ব গসাগুটো কি হ'ব 4 এটা আমি কি উলিয়াম লসাগুটো উলিয়াম লসাগুটো উলিয়াম মই তোমালোকক আগত কৈছো যে লসাগুটো উলিয়াবলৈ হ'লে কি ল'ব ইয়াৰ পৰা যে কমন যিটো লৈছো মানে দ্যাট মিন্স গসাগুটো যিটো আছে গসাগুটো বাদ দি দ্যাট মিন্স গসাগুটো ইয়াৰ পৰা গসাগুটো বাদ দি যিমান কিটা আছে ইয়াৰ পৰা 2 2 2 আৰু 3 আছে ইয়াৰ পৰা 1 0 1 আছে আৰু গসাগুটো লৈ আমি যদি মাল্টিপ্লাই কৰো আমাৰ কি আহিব লসাগুটো উলিয়াব পাৰিম সো লসাগুটো আমাৰ হ'ব কি এইকেইটা আছে 2 * 2 * 2 এতে 2 তিনিটা আছে আৰু এটা 3 আছে 3 আকৌ আছে কি 1 টো আছে আকৌ আমাৰ কি কৰিব লাগিব গসাগুটো পূৰণ কৰিব লাগিব গসাগুটো পূৰণ কৰিলে আমাৰ হ'ব কি 4 গসাগুটো আছে 4 সো গটেকেইটা পূৰণ কৰিলে আমাৰ এইকেইটা যদি পূৰণ কৰো পূৰণৰ ফলত আহিব 9696 সো আমাৰ লসাগুটো আহিব কি 9696 সো এটো আমাৰ এনসারটো লসাগুটো আহিব সো এটো 2019 ত আহিছিল 2019 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো তোমালোকে এটো ভালকে মানে চাবা ওকে আজি ভিডিও এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও আমি কোৱেশ্চন নম্বৰ 7 টো চাম কোৱেশ্চন নম্বৰ 7 টো আছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ এটা খেলপথাৰ আছে হেতুৰ চাৰিওপিনে দেখি আছে বৃত্তাকাৰ পথ আছে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে এই খেলপথাৰখনৰ বৃত্তাকাৰ পথেৰে ঘূৰিবলৈ সোনিয়া এজন ছোৱালীৰ নাম হেতুৰ লাগে কিমান 18 মিনিট লাগে যত একোটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট আৰু এজন মানুহৰ নাম ৰবিৰ এটা মানুহৰ নাম ৰবিৰ লাগে কিমান মিনিট 12 মিনিট সো ধৰা তেওঁলোকে একোটা বিন্দুতে একে সময়তে আৰু একোটা দিশত যাত্ৰা আৰম্ভ কৰে মানে স্টাৰ্টিং পয়েন্টটো একোটা মানে দিশতে কি কৰে যাত্ৰা আৰম্ভ কৰে মানে একোটা দিশত হেতু যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব মানে কিমান মিনিট পিছত তেওঁলোকে এই আৰম্ভণি বিন্দুটো স্টাৰ্টিং পয়েন্টটো বিগিনিং পয়েন্টটো মানে লগ লাগিব সো তোমালোকে এই অংকটো কেনেকৈ কৰিবা তেন্তে দেখা সলিউশন লব সলিউশন আমাক প্রথমে দিয়া আছে কি এটা বৃত্তাকার পথ একদম কি আমার বৃত্তাকার পথটো আছে বৃত্তাকার পথ সার্কেলটো ভালো হয় না এই বৃত্তাকার পথে ধরা এতে স্টার্টিং পয়েন্ট এর পর সোনিয়া যদি স্টার্ট করে এটা পাক মারতে এটা মানে বৃত্তাকার খেলপথার এতে এটা পাক মানে এর পর স্টার্ট হয় কেনে এর পর এনেকৈ আহি কেনে ইয়াতে আইলে কিমান মিনিট লাগে সোনিয়া লাগে ধৰা এস মানে সোনিয়া আর লাগে কিমান মিনিট লাগে 18 মিনিট আৰু একে এটো মানে ৰবিৰ কিমান মিনিট লাগে 12 মিনিট ৰবিৰ কিমান মিনিট 12 মিনিট সো কিমান মিনিট পিছত তেওঁলোকে এই স্টার্টিং পয়েন্টত লগ লাগিব মানে একোটা সময়তে হেতে লগ হ'ব একোটা সময়তে কিন্তু তোমালোকে এটো কৰোতে কি কৰিবা প্ৰথমতে তোমালোকে এটা কাম কৰিব লাগিব ইয়াৰ পৰা লসাগুটো উলিয়াব লাগিব সো লসাগুটো কেনেকৈ উলিয়াবা তেনে দেখা বৃত্তাকাৰ পথত একটা বৃত্তাকার পথ এপাক ঘুরুতে সোনিয়ার লাগে কিমান মিনিট সোনিয়ার লাগে 18 মিনিট সোনিয়ার লাগে 18 মিনিট আৰু রবির লাগে কিমান মিনিট রবির লাগে 12 মিনিট সো এর পৰা তুমি কি কৰিবা 18 আৰু 12 কি কৰিবা লাগিব লসাগুটো উলিয়াব লাগিব সো আমি যদি 12 লসাগুটো উলিয়াও কি পাম
ইয়াৰ পৰা ইয়াতে উলিয়াই দিছোঁ 12 লসাগুটো মানে মৌলিক উৎপাদক আমি সেইটো লসাগুটো উলিয়াব পাৰিম মৌলিক উৎপাদক ভঙাব লাগিব সো 2 ৰে দিলে আমাৰ 6 বাৰ যাব আকৌ 2 ৰে দিলে 3 বাৰ যাব সো আমাৰ আহিব কি 2 to 3 12 ক আমি যদি ভঙাও কি আহিব 2 into 2 into 3 সো সেম সিস্টেমক আমি 18 ভঙাও কি পাম 2 into 9 3 into 3 সো এটা পাম আমি 9 18 ক আমি ভঙাও কি পাম 2 into 3 into 3 সো লসাগুটো মই তোমাক আগত কৈছো যে কি লসাগুটোক ইয়াৰ পৰা যেটো কমন আছে হেটো লবা এটাই লবা আৰু বাকি কিটা পূৰণ কৰি দিবা ওকে therefore লসাগুটো হ'ব লসাগুটো হ'ব কি আৰু কমন কি আছে 3 কমন আছে 2 কমন আছে 3 লম আৰু যেকেটা আছে সবটা পূৰণ কৰি দিম 2 into 2 এই উপৰ 2 আকৌ এটা 2 এইটো 2 আকৌ এটা কি 3 সো কেটে কেটে দিলে আমি পূৰণ কৰি কি পাম এই গোটেইটা পূৰণ কৰিলে আমি পাম 36 সো 36 টো আইবো আমাৰ কি লসাগু সো লসাগুটো হ'ব আমাৰ কি মিনিট তো 36 আহিল সো তুমি এনে কৰি হোৱা therefore যে 36 মিনিট পিছত হিতে প্ৰাৰম্ভ মিনিট মানে স্টাৰ্টিং পইণ্টটো লগ হ'ব সো এনে কৰি হোৱা therefore 36 মিনিট পিছত হিহতে মানে সোনিয়া আৰু ৰবিয়ে আৰম্ভণি বিন্দুটো লগ পাব আৰম্ভণি বিন্দুটো লগ পাব লিখা লগ হ'ব ওকে সো এইখিনি হ'ব কোৱেশ্চন নম্বৰ 7 ৰ সলিউশন